2025 বৰ্ষৰ 6 জানুৱাৰীৰ পৰা ৰাজ্যত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব গুণোৎসৱ। কিন্তু গুণোৎসৱৰ প্ৰাকক্ষণত কলিয়াবৰ শিক্ষাখণ্ডৰ এখন প্ৰাথমিক বিদ্যালয়ৰ ৰেহৰূপে আপোনাৰ চকু কপালত তুলিব। কলিয়াবৰ শিক্ষাখণ্ডৰ অধীনৰ মিছামুখ পাম প্ৰাথমিক বিদ্যালয়খনৰ আন্তঃগাঁথনি আমি দেখুৱাইছোঁ। এনেদৰে এটা বাঁহৰ বেৰা দিয়া কোঠাত ছাত্ৰ ছাত্ৰীসকলে পাঠ গ্ৰহণ কৰিবলগীয়া হৈছে, কাৰণ বিদ্যালয়খনত শ্ৰেণীকোঠাৰ অভাৱ। এই আপোনালোকে প্ৰত্যক্ষ কৰিছে, এনেদৰে এটা বাঁহৰ বেৰাৰে আবৃত সৰু কোঠাত ছাত্ৰ ছাত্ৰীসকলে পাঠ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে, কিয়নো বিদ্যালয়খনত এতিয়ালৈকে চৰকাৰে বা শিক্ষা বিভাগে অনুমোদন নজনালে পৰ্যাপ্ত শ্ৰেণীকোঠাৰ। বিদ্যালয়খনৰ শ্ৰেণীকোঠাৰ অভাৱত দুটা সৰু কোঠাতে প্ৰথম ক শ্ৰেণীৰ পৰা পঞ্চমলৈকে বিদ্যালয়খনৰ শিক্ষকসকলে পাঠদান কৰিবলগীয়া হৈছে। আপোনাৰ বিদ্যালয়খনত দেখা গৈছে শ্ৰেণীকোঠাৰ অভাৱ। কিমানগৰাকী ছাত্ৰ ছাত্ৰী আছে? হয়, নিশ্চয় আমাৰ বৰ্তমান মানে শ্ৰেণীকোঠাৰে অভাৱ। এটা বৰ্তমান চৰকাৰে 2021-22 বৰ্ষত দিছে এছিয়াত দীৰ্ঘ 30-35 বছৰৰ মূৰত এখন পাই পেলাই সেইটোতে অলপ আনন্দিত হৈছিলোঁ। যিহেতু ল'ৰা ছোৱালী অনুযায়ী আৰু দুখনমান পালে আৰু উপকৃত হ'লেহেঁতেন। সেই এতিয়া বাঁহৰ বেৰত এজন শিক্ষকে আৰু এইটো এছিয়াৰখনত এজন শিক্ষকে পাইলট কৰিবলগীয়া হৈ আছে। দুটা কোঠা মানে হ'ল আৰু এটা এছিয়াৰ পকী ঘৰ আৰু এটা বাঁহৰ কোঠা। দুটা কোঠাতে মানে ছটা ক্লাছ কৰিবলগীয়া হৈ আছে। যথেষ্ট অসুবিধা হৈ আছে। চৰকাৰে আৰু এখন বিল্ডিং যদি দিয়ে তেতিয়া নিশ্চয় আৰু উপকৃত হ'ম বুলি আশা কৰিছোঁ। আৰু বিদ্যালয়ৰ আপোনালোকৰ চৌহদ বেৰাও নাই, গৰু ছাগলী বিচৰণ কৰে। বিদ্যালয়ৰ চৌহদ মানে বাউণ্ডেৰী ৱালটো নাই, যিহেতু এই আন্তঃগাঁথনিৰ কিছুমান প্ৰকাৰ এই তাঁৰৰ তাঁৰ আনি পেলাই বেৰ বৰ্তমান যিমানখিনি পাৰিছোঁ কৰি আছোঁ, আগবাঢ়ি আছে। কিন্তু বাউণ্ডেৰী ৱালটো হ'লে আৰু নিশ্চয় অলপ মজবুত হ'লেহেঁতেন। দেখা গৈছে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ চোতালতে মধ্যাহ্ন ভোজন কৰিবলগীয়া হৈছে। ছাত্ৰ ছাত্ৰীসকলে যে এতিয়া ভাল বতৰ হ'লে মানে চোতালতে কৰে, আৰু বেয়া বতৰ হ'লে মানে শ্ৰেণীকোঠাতে কৰিবলগীয়া হৈ আছে। মধ্যাহ্ন ভোজন অসুবিধাৰ সন্মুখীন অসুবিধা মানে যথেষ্ট পাঠদানতো অসুবিধা হৈছে। পাঠদানত অসুবিধা হৈ আছে। এনেদৰেই বিদ্যালয়ৰ এগৰাকী শিক্ষকে বিদ্যালয়খনৰ দুৰৱস্থাৰ কথা অৱগত কৰিলে। বিদ্যালয়খনত শ্ৰেণীকোঠাৰ অভাৱত ছাত্ৰ ছাত্ৰীসকলে দুটা কোঠাতে পাঠ গ্ৰহণ কৰিবলগীয়া হৈছে। আমাৰ লগত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি আছে। দেখা গৈছে আপোনাৰ বিদ্যালয়খনত বহুত অসুবিধা আছে। দুটা শ্ৰেণীকোঠাতে, তাকো এটা বাঁহৰ, তাতে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে 41গৰাকী ছাত্ৰ ছাত্ৰী হয়। কি কৰিব আপুনি? কোৱাটো মানে সেইটোৱে দুখে সুখে মানে শিক্ষকসকলে মানে চলাই আছে। সেইটোৱে সৌভাগ্যৰ কথা। যিহেতু ময়ো মাজে সময়ে আহি চাই থাকোঁ, মানে ৰান্ধনিটো মানে চাওঁ। কিয় বুলি কওঁতে এতিয়া ৰাইজে যদি মোক অলপ দায়িত্ব দিছে, ময়ো অলপ চাই চিতি কৰোঁ। খানা মানে ল'ৰা ছোৱালীৰ মধ্যাহ্ন ভোজনটো কেনেকৈ কৰি কেতিয়াবা দিছে দিয়া নাই সেইটো বুজ লওঁ। আৰু শিক্ষকসকল আহিও মানে মই চাওঁ, আৰু দুইজন শিক্ষক আছে আমাৰ। কেতিয়াবা দুই এজনে নাহে, সেইটো মানে কেতিয়া আজিলৈকে মই পোৱা নাই। দুজনে আহে মানে বাঁহৰ বেৰাৰ সেইটো শ্ৰেণীকোঠাটো সেইটোৱে মানে মই চৰকাৰক জনাওঁ যে আমাৰ মিছামুখ প্ৰাথমিক বিদ্যালয় যিহেতু মানে শোচনীয় অৱস্থা আছে, এখন বাঁহৰ বেৰ মানে লগাবলৈ বাধ্যতা কৰিলে। শিক্ষকসকলে মোকো ক'লে যে দুটা কোঠাটো মানে বিল্ডিঙত দুটা কোঠা আছে, দুটা কোঠাটো ইমান ল'ৰা ছোৱালীক পঢ়াব নোৱাৰি। সেই গতিকে মানে আমিও মানে ক'লোঁ যে বাঁহৰ বেৰ কিবা হ'ল, পুৰণা স্কুল আছিলে বাঁহৰ বেৰ, সেইকেইটা ভাঙি মেলি বেৰ এই লগোৱাই যিহেতু মানে এটা মানে পৰিৱেশ হিচাপত মানে গঢ়ি তুলিবলৈ ক'লোঁ। সেইমতে সিহঁতে চলাই আছে। যি হ'লেও এতিয়া বিনম্ৰ অনুৰোধ এইটোৱেই যে আমি মিছামুখ পামৰ মানে ৰাইজৰ ওপৰৰ পৰা এইটোৱেই চৰকাৰক আজি বিনম্ৰ অনুৰোধ যে আমাকো এখন বিল্ডিং দিয়ে, তেতিয়া ইয়াতো ল'ৰা ছোৱালী আৰু বহুত হ'ব। এই মানে শোচনীয় মানে অৱস্থাৰ কাৰণে ইয়াৰ পৰা কেইটামান ল'ৰা ছোৱালীও মানে বাহিৰত স্কুলত এডমিশ্যন কৰে। সেইবাবে সেইকেইটাও ইয়াতে আহিব।
সেইবাবে মই ইমানেই অনুৰোধ কৰোঁ যে চৰকাৰক সেইটোৱে আমাৰ উপকাৰ কৰি দিয়ে যেন আৰু ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ উজ্জ্বল কামনা কৰি দিয়ে। হয়, এনেদৰে দেখা গ'ল মিছামুখ পাম প্ৰাথমিক বিদ্যালয়ত শ্ৰেণীকোঠাৰ অভাৱত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে উল্লেখ কৰিছে যে শ্ৰেণীকোঠাৰ অভাৱত এই বিদ্যালয়খন এৰি পেলাই কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী আন বিদ্যালয়ত নামভৰ্তি কৰিবলৈ বাধ্য হৈছে। সেয়েহে তেওঁৰ অনুৰোধ বিদ্যালয়খনত ছাত্ৰ ছাত্ৰী অনুযায়ী পৰ্যাপ্ত শ্ৰেণীকোঠা দিয়ক। আকৌ যাতে ছাত্ৰ ছাত্ৰীসকলে বাঁহৰ বেৰাৰ দিয়া কোঠাত পাঠ গ্ৰহণ কৰিব নালাগে, বিদ্যালয় চৌহদ বেৰা নিৰ্মাণ কৰি দিয়ক। বিদ্যালয়ত বিশুদ্ধ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।